কংগ্ৰেছৰ বাবে প্ৰেছাৰ গ্ৰুপ অখিল গগৈ কংগ্ৰেছৰ ৰাজনীতিৰ খাৰুৱা পথাৰ অখিলৰ দখলত অখিল গগৈ এতিয়া সংখ্যালঘুৰ ত্ৰাণকৰ্তা এইদৰে অখিল গগৈ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ ৰাজ্য দলৰ সভাপতি অখিল গগৈ প্ৰশংসা কৰাৰ বিপৰীতে কংগ্ৰেছক চুকা সমালোচনা বিতৰ্কিত বিধায়ক শ্বেৰমানৰ গৌৰৱ গগৈ মানে কংগ্ৰেছ নহয় কংগ্ৰেছৰ কোনো নীতি আদৰ্শ নাই গাদী দখলে একমাত্ৰ লক্ষ্য কংগ্ৰেছৰ গৌৰৱ গগৈ মানে অসম প্ৰদেশ কংগ্ৰেছ কমিটি নহয় কংগ্ৰেছ দলৰ নেতাসকলৰ আজিৰ দিনত সেই আগৰ ৰামো নাই অযোধ্যাও নাই তেওঁলোকৰ সেই নীতি আদৰ্শ নাই তেওঁলোকৰ চকু হ'ল একমাত্ৰ গাদীত উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা উচ্ছেদ সন্দৰ্ভতো মন্তব্য শ্বেৰমানৰ উচ্ছেদিতৰ খবৰ ল'বলৈ এবাৰো যোৱাৰ সাহস হোৱা নাই গৌৰৱ গগৈৰ তাৰ বিপৰীতে শিৱসাগৰৰ বিধায়ক হৈও ধুবুৰীত উচ্ছেদিতৰ কাষত থিয় দিছে অখিলে উচ্ছেদিতৰ সপক্ষত নাই কংগ্ৰেছ কংগ্ৰেছে ক'বলৈ গ'লে উচ্ছেদ সম্পৰ্কত কোনো ভূমিকাই লোৱা নাই আজি অখিল গগৈ শিৱসাগৰৰ বিধায়ক হৈও এই উচ্ছেদিত মানুহৰ ওচৰত গৈ যিখিনি সহমৰ্মিতা প্ৰকাশ কৰিলে মইতো ভাবোঁ গোটেই মুছলমান সমাজে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে অৱশ্যে হঠাৎ শ্বেৰমানে অখিল গগৈক ইমান প্ৰশংসাৰে উপচোৱাৰ অন্তৰালত আছে আন এটা কাৰণ সেয়া হৈছে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য দলত যোগদান কৰিব কংগ্ৰেছৰ নিলম্বিত বিধায়কজনে কেৱল সময় সুযোগৰ অপেক্ষাত আছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ ভিডিঅ' জাৰ্নেলিষ্ট বিদ্যুৎ কলিতাৰ সহযোগত মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY 365